আমাৰ সৰ্বোচ্চ প্ৰকাৰ স্বাস্থ্য, শিক্ষা, যাতায়াত, ক্ৰীড়া কোনো দিশতে পিছ পৰি থকা নাই। যিমানখিনি পাৰিলে তেখেতে আগবঢ়ালে আৰু তেখেতৰ দক্ষতাৰ ফলতে আজি আমি বাহিৰত সৰুপথাৰ বুলি ক'লে মানুহে দ্বিতীয়বাৰ নুশুধে যে সৰুপথাৰ ক'ত আছে। গতিকে এতিয়া তেখেতৰ কাৰ্যকাল প্ৰায় শেষ হৈ আহিছে। মই সকলোকে অনুৰোধ কৰিম যাতে আমি পুনৰবাৰ তেখেতক বিজয়ী কৰি লৈ যাব পাৰোঁ, যাতে আমাৰ অঞ্চলটোৰ যিখিনি বাকী থকা কাম সেইখিনি অহা 5 বছৰত তেখেতে আমাক সমাধা কৰি দিব। ধন্যবাদ। ইয়াৰ পাছত আমাৰ মাজত আমাৰ বোৱাৰী আছে ৰচনা বাজাজ, তেখেতে শুভেচ্ছামূলক দুআষাৰ ক'ব বিচাৰিছে, মই অনুৰোধ জনাইছোঁ। মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনদেৱ, সৰুপথাৰ বিধান সমষ্টি। শ্ৰদ্ধা মহোদয়, মই ৰচনা বাজাজ সৰুপথাৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা 5 বছৰ কাৰ্যকালত আপোনাৰ নেতৃত্বত সৰুপথাৰ সমষ্টিত যি অভূতপূৰ্ব উন্নতি আৰু বিকাশ হৈছে তাৰ বাবে আমি এই চেগতে আপোনাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ অভাৱ অভিযোগসমূহ মনোযোগেৰে শুনি সেইবোৰ বাস্তৱত ৰূপান্তৰিত নিৰন্তৰ প্ৰচেষ্টা চলাইছে, সেয়া সঁচাকৈ প্ৰশংসনীয়। পূৰ্বৰ এই অতিকৈ পিছপৰা অঞ্চলটোৰ বিকাশৰ প্ৰতি আপোনাৰ এই সক্ৰিয় দৃষ্টিভংগী আৰু সৰুপথাৰ উত্তৰণৰ বাবে আগবঢ়োৱা প্ৰতিশ্ৰুতি আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। আপোনাৰ দূৰদৰ্শী নেতৃত্ব আৰু সমষ্টিটোৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ নিৰ্দেশনত আগন্তুক দিনবোৰতো আমাৰ অঞ্চলটোৱে অধিক উন্নতি আৰু সমৃদ্ধিৰ দিশত অগ্ৰসৰ হ'ব বুলি আমি আশাবাদী। শ্ৰদ্ধাৰে সৰুপথাৰ মাৰোৱাৰী সমাজ। জয় আই অসম। বিজেপি বিজেপি বিশ্বজিৎ ফুকন। থেংক ইউ সো মাচ। इसके बाद हमारे बीच बड़पथार से आए हमारे सबके आदरणीय गजानन जी पटवारी, मैं चाहूंगा 2 शब्द गजानन ताऊ जी बोले। माननीय विधायक महोदय और मंचो था उपस्थित और भाई बहन हमारे समाज के, हम लोग मारवाड़ी आदमी हैं। मारवाड़ी आदमी का तो काम है व्यापार में लाभ नुकसान देखना। तो हम लोग जो विधायक महोदय को मिला है अभी हम लोग को, उसमें हम लोग को लाभ ही लाभ दिखता है। हम लोग तो सोचते हैं कि आगे भी इन्हीं को आना चाहिए, तो हम लोग का तो व्यापार बहुत बढ़ेगा वैसे। तो हम लोग का तो काम एक ही है कि लाभ होना चाहिए, नुकसान नहीं होना चाहिए। और हम लोग 5 साल में देखा भी है कि उन्होंने जो लाभ दिया है हमारे देश को, इसको, हमारे गांव को, शहर को, आज तक कोई दिया नहीं। 70 साल ऐसे ही चला है और अभी तो मिला है वो भगवान का इच्छा हुआ कि ऐसा विधायक को यहाँ दिया है कि हम लोग गाँव का उन्नति हुआ। इसलिए मैं ज़्यादा नहीं बोलूँगा, मेरा रिक्वेस्ट है सबसे कि हमको फिर इनको लाना है ताकि हम लोग का उन्नति हो। धन्यवाद। सभी का धन्यवाद। ज़्यादा समय नहीं लेते हुए আমি মাননীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন দাদাক অনুৰোধ জনাইছোঁ, তেখেতে আমাক উদ্দেশ্যি তেখেতৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়াই যেন।